আজিকালি বহুত সুখী, বহুত ভাল লাগছে দিয়ক। মুখৰ হাঁহিয়ে গম পায়। সিদিনা কান্দছিলো, বেয়া পাইছা নেকি? পানী সাজি কাছি কিয় আজি ক'ত গৈছিলা? আমাৰ ওচৰতে এখন কাজ আছিল দিয়ক। কাজ আছিল, তাতে গৈছিলা। বস্তুখিনি চাওচোন, পচন্দ হৈছে না শুনে চাবা। পাৰ্থপ্ৰতিম শৰ্মা তেওঁ কালি মোক ফোন কৰিছিল গুৱাহাটীৰ পৰা। তেওঁ কৈছে যে কুকাৰটোত কিমান পৰিব। তো মই কৈছিলোঁ ধৰক হকিনছত দিলে 2500 মান পৰিব কিজানি। যি কি নহওক তেওঁ মোক 2500 টকা গুগল পে' কৰি দিছিল। কুকাৰটোত আপোনাৰ 2000 পৰছে হকিনছৰ, এইটো চাওক হকিনছৰ কাৰণে দিছোঁ। তো তেওঁ 2500 টকা দিছিল কুকাৰটোৰ কাৰণে। তাৰে মই 2000 টকা কুকাৰটো কিনিছোঁ, 500 টকা আপোনাক মই দি দিছোঁ। আৰু টেবুলখনৰ কথা কৈছিলোঁ, টেবুলখনৰো এটা ল'ৰাই আহিছিল, ৰাতি ফোন কৰিছিল আৰু ৰাতিপুৱা মোৰ দোকানত আহি গৈছিল। তেওঁৰ নাম হৈছে ভাস্কৰ দেউৰী। ভাস্কৰ দেউৰীও মোক মানে 2000 টকা দিছিল এই টেবুলখনৰ কাৰণে। মই 1800 টকা টেবুলখন কিনিছোঁ। টেবুলখন আনোতে 100 টকা আমাৰ মানে পিলপিলালা আছে, তাক দিলোঁ, এইটো পিলপিলালাক দিলোঁ। আৰু 100 টকা টেবুলত ৰৈছিল, এইটোও দি দিলোঁ। আপোনাক 600 টকা দি দিলোঁ। ভাবছিলে না কোনোবাই না যে আমাৰ ষ্ট'ভ আহিব, চিলিণ্ডাৰ আহিব, কুকাৰ আহিব। মই বেলেগৰ ঘৰত কাম কৰোঁ, মই কেতিয়াও ভাবাই নাছিলোঁ মই গেছত ভাত বনাব পাৰিম। চিকিৎসা চলি আছে। আজি বহুত ভাল লাগছে দিয়ক। মই যিকেইটা পইচা পাওঁ মই ল'ৰা ছোৱালীকেইটাক খোৱাবই নাতে। আজিকালি বহুত সুখী, বহুত ভাল লাগছে দিয়ক। মুখৰ হাঁহিয়ে গম পায়। সিদিনা কান্দছিলো, বেয়া পাইছা নেকি? পানী হা? সিদিনা কেনে লাগিছিল? মই যে ইমানখিনি ক'লোঁ, মানে কেনে লাগিছিল তোমাৰ কোৱাচোন? বেয়া লাগছিল মনটো। কি হ'ল ন? ইমান আশা কৰিছিলে গেছটো পাম বুলি, আজি মুখত হাঁহি। আৰু এই হাঁহিখিনি দিছে আপোনালোকে। চাওক, এই মহিলাগৰাকী আজি 15টা বছৰ কিমান কষ্টত আছিল, কিমান দুখত আছিল। আৰু এই মুখে বেলেগৰ ঘৰত কাম কৰি যিখিনি পইচা পায় সেইখিনি ল'ৰা ছোৱালীকেইটাক কেথানবা খুৱাই কেথানবা নৰে, কেথানবা কামত যদি যাব নোৱাৰে তো কেথানবা বোলে খাবও নাপায়। এই মুখে গিৰিয়েক অসুস্থ হৈ বিচনাত পৰি আছে। চাওক, এইখিনি মানে সহায় কৰিছে আপোনালোকে, যাৰ কাৰণে হয়তো এই মহিলাগৰাকীৰ মুখত অলপ হ'লেও হাঁহি আহিছে। এই হাঁহি আপোনালোকে দিছে। আপোনালোকৰ কাৰণে এই মহিলাগৰাকীয়ে আজি এনেকৈ অলপ হ'লেও সুখ পাইছে, অলপ হ'লেও শান্তি পাইছে। কাৰণ একজন তিৰোতাহে গম পায় যে জুইত ভাত ৰান্ধাটো কিমান কষ্টৰ কাম, কিমান কষ্টৰ কাম। তাকো আজিকালিৰ যুগত যে কাবাই খৰি দি ফুইকে ভাত ৰান্ধিব মানে ভাবব নোৱাৰি। তথাপিও আজি 15টা বছৰে এনেকৈ ল'ৰা ছোৱালীকেইটাক চাই আছে, নিজৰ গিৰিয়েকক চাই আছে। এজনে সাহসী নাৰী বুলি ক'ব লাগিব। তোমাক বহুত ধন্যবাদ দিছোঁ। এনেকৈ ধুনীয়াকৈ সংসাৰখন চলাই লৈ যাবা, ঠিক আছে? তো যি দুগৰাকী ব্যক্তিয়ে টেবুল আৰু কুকাৰ দিছে তেওঁলোককো মই বহুত ধন্যবাদ দিছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে গম পায় যে এই ঘৰত, যি ঘৰত ধৰ টিংপাত ফুটা আছিল, চিকিৎসাৰ অভাৱত মানে নিজৰ গিৰিয়েক 20 দিন বিচনাত পৰি আছিল, কুকাৰ নাছিল, টেবুল নাছিল, চিলিণ্ডাৰ ষ্ট'ভ নাছিল, চবখিনি হৈ গ'ল। গতিকে এইখিনি হৈছে আপোনালোকৰ কাৰণে। তো আপোনালোককো বহুত ধন্যবাদ দিছোঁ। এজন ব্যক্তিয়ে টেবুল আৰু কুকাৰ দিছে, তেওঁ দুজনকো বহুত ধন্যবাদ। তো ভিডিঅ'টো শ্বেয়াৰ কৰক, ধন্যবাদ।